সন্মানীয় কৰিমগঞ্জ জিলাৰ সাংবাদিক বন্ধু, আপোনালোকক মই অশেষ সদৌ অসম খোলামূল্য ব্যৱসায়ী সন্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৰ্তমান অসম চৰকাৰৰ পৰা কেইটামান অসুবিধা পাই আছোঁ। সেই অসুবিধা হ'ল, আমাৰ যি কেন্দ্ৰীয় চৰকাৰে 143 টকা দিছিলে, সেই সময়ৰ পৰা আমি অসম চৰকাৰক বহুত অনুনয় বিনয় কৰি আহিছোঁ। আমাৰ ৰাজ্য হিচাপে তেখেতসকলে আমাৰ কমিশ্যনটো বৃদ্ধি কৰোঁ বুলি, কিন্তু বেলেগ ৰাজ্যত কমিশ্যন বৃদ্ধি কৰিছে। আমি যে স্পেচিয়েল কেটেগৰী হোৱাৰ বিনিময়ত আমাক 143 টকা দিছিলে, জেনেৰেল কেটেগৰীবিলাকক 70 টকাকৈ পাৰ কুইণ্টেল কমিশ্যন দিছিলে। কিন্তু সেই ৰাজ্যবিলাকে 70 টকাৰ বিনিময়ত নিজৰ ৰাজ্য চৰকাৰে 200 টকালৈকে 250 টকালৈকে কমিশ্যন বৃদ্ধি কৰি দিছে। কিন্তু অসম চৰকাৰে আজিলৈকে আমাক 10 পইচাও বৃদ্ধি কৰি দিয়া নাই। সেয়েহে আমি অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক বহুবাৰ আবেদন নিবেদন কৰিছোঁ। তেখেতে এবাৰ আমাক ক'লে, তেখেতৰ আলোচনাৰ মাজত, যে কোন কোন ৰাজ্যত কেনেধৰণে কমিশ্যন বৃদ্ধি কৰিছে আপোনালোকে সেই নথিপত্ৰখিনি আমাক দিয়ক। সেই অনুপাতে আমি অসম চৰকাৰক সেই নথিপত্ৰ এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ দিলোঁ। কিন্তু তাৰ পিছতো আজিলৈকে আমাক সেইখিনি সমস্যা বা আমাক অসম চৰকাৰে 10 পইচাও বঢ়াই দিয়া নাই। দ্বিতীয়তে কথা, ড'ৰ ষ্টেপ ডেলিভাৰী। আমাৰ সন্মানীয় সম্পাদক ডাঙৰীয়াদেৱে ক'লেই, ড'ৰ ষ্টেপ ডেলিভাৰী টায়াৰ 1 এণ্ড টায়াৰ 2 এতিয়া বৰ্তমান ঠিকাদাৰ সমবায় সমিতি নাই। ঠিকাদাৰে টেণ্ডাৰ মাৰিছে, চাউল লৈছে। সেই চাউল তেখেতে FCIৰ পৰা আনি গুদামত থ'ব লাগে, আৰু গুদামৰ পৰা চাউল নি দোকানত চাউল জুখি পেলাই দিব লাগে। কিন্তু আৰু তাৰ পৰা বস্তা ওজনটো কৰ্তন কৰি বস্তা ওজনৰ চাউলটো দিব লাগে। কিন্তু বৰ্তমান মই ইয়াত আহি গম পাইছোঁ, কৰিমগঞ্জ জিলাত, হাইলাকান্দি আৰু কাছাৰ জিলাত সেই ব্যৱস্থাটো বৰ্তমান কৰা নাই। সমবায় সমিতিবিলাকে এভাৰেজত চাউল দিছে। 50 কেজি যদিও বস্তাটোত চাউল আছে, 50 কেজি বুলিয়ে দিছে। 45 কেজি যদি আছে, 45 কেজিয়ে দিছে। যিটো কাৰণত নেকি বস্তা ওজনো দিয়া নাই, আৰু যিটো কাৰণত নেকি আমাৰ দোকানী হয়তো গ্ৰাহকক চাউল কমকৈ দিবলগীয়া হৈছে, নহয় গ্ৰাহকক চাউল কিনি পেলাই তেওঁ সন্মানৰ খাতিৰত, লাইচেঞ্চখনৰ খাতিৰত তেওঁ চাউল কিনি দিবলগীয়া হৈছে। য'ত নেকি সেই দোকানীখনে খুব বেছি কমিশ্যন পালে 1000, 1500 বা 2000 টকাহে পায়। গতিকে তেওঁলোকে কিমানবাৰ চাউল কিনি পেলাই দিব। গতিকে এই বিষয়টো আপোনালোকৰ জৰিয়তে এই 3খন জিলাত তথা অসমৰ প্ৰতিখন জিলাতে তেনেকুৱা কিছুমান ঘটনা হৈ আছে। কিন্তু মোৰ নিজৰ জিলাত কিন্তু আমি ড'ৰ ষ্টেপ ডেলিভাৰীত আমি চাউল ওজন জুখি বস্তা কৰ্তন কৰি আমি চাউল লৈ আছোঁ, কিন্তু ইয়াত নাই। আৰু এটা কথা হৈছে, ইয়াত কি, কালি মই জানিব পাৰিলোঁ, আমাৰ যিখিনি এতিয়া বৰ্তমান নতুন কিছুমান কাৰ্ড ফৰ্ম পূৰাইছে গ্ৰাহকসকলে, সেই ফৰ্মখিনি দোকানীবিলাকৰ নামে নামে আহিছে। কিন্তু ইয়াত বৰ্তমান কোনো দোকানীৰ যথেষ্টখিনি কাৰ্ড হৈছে, কোনো দোকানীৰ এখনো কাৰ্ড আজিলৈকে সোমোৱা নাই। অকল ইয়াতেই নহয়, অসমতো প্ৰায় ডিষ্ট্ৰিক্টত হৈছে। ইয়াতো মই কালি গম পালোঁ, অলৰেডি ইয়াৰ যিটো টাৰ্গেট আহিছিলে 70,000 নে কিমান, সেইখিনি ফিল আপ হৈ গৈছে। এতিয়া আৰু ইয়াত টাৰ্গেট বা সেই মানুহখিনি যিখিনি থাকি গ'ল তেওঁলোকক দিব পৰা ব্যৱস্থা নাই বুলি। কিয় কাৰণে এনে হৈ আছে, মানে কোনো তাত সেইটো হ'ব লাগিব। অফিচাৰ যিজন দোকানীয়ে তেওঁ কৰিছে, সেই দুজনৰ ভিতৰত কিবা মিলাপ্ৰীতিৰ ভিতৰুৱা মিলাপ্ৰীতি আছে, হয়তো কিবা পইচা পাতি খেলো থাকিব পাৰে। আপুনি এটা কথা কৈছে যে যিবিলাক চাউল ওজন কৰি যোৱাৰ কথা, সেইটো লৈ আপোনালোকে কিবা কোনো অভিযোগ উত্থাপন কৰা নাই? আমি অভিযোগ এতিয়াৰ পৰা নহয়, অসমৰ বৰ্তমান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিয়াৰ পৰা আমি হয়তো বছৰেকত 365 দিন আমি কিন্তু হয়তো 380খন মেম'ৰিয়াম দিয়া আছে। এই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ, ৰঞ্জিত কুমাৰ দাসৰ লগত আমি 6-7 বাৰ আলোচনা কৰিছোঁ যে আমাক এই ব্যৱস্থাটো কৰি দিয়া নাই। কিন্তু চৰকাৰে মধ্যভোগীখিনি, সেইখিনি হ'ল সমবায় ছেক্ৰেটৰী তথা সমবায় হ'ল মধ্যভোগী। তেওঁলোকে মধ্যভোগীক ৰক্ষণাবেক্ষণ দিছে, কিন্তু আমাৰ দুখীয়া দোকানীখিনিৰ প্ৰতি তেওঁলোকে কোনো মনোযোগ দিয়া নাই। আজি উদ্দেশ্যটো, এই সভাৰ উদ্দেশ্যটো কি আছিল? এই উদ্দেশ্যটো হ'ল আমি সাংগঠনিক দিশটো মজবুত কৰি, 3খন জিলাৰ সাংগঠনিক দিশটো মজবুত কৰি আমাৰ যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। এই ডিষ্ট্ৰিক্টত আহি গম পালোঁ, মোৰ মৰিছে, কোনোবা এজন দোকানী দেউৰী গৈছে, মৰিলে তেওঁ পিতেকৰ নামত বা তেওঁ বোৱাৰীকৰ নামত বা তেওঁৰ ল'ৰাৰ নামত লাইচেঞ্চখন হৈ গৈছে। তাৰ উদাহৰণস্বৰূপে মই 2খন লাইচেঞ্চৰ আপোনালোকক আজি মই দেখাব গৈ আছোঁ। কালি সেই মানুহকেইজনীয়ে মোক কানি আহিছে, ৰাতিলৈ কৈছে। এগৰাকীৰ নাম হ'ল শ্ৰী ৰেহনা বেগম। অলৰেডি এইখন কৰিমগঞ্জ জিলাৰ বিভাগীয় কৰ্তৃপক্ষই তেখেতৰ হাজবেণ্ড ঢুকোৱাৰ পিছত লাইচেঞ্চখন প্ৰদান কৰিছে। কিন্তু এই লাইচেঞ্চখন অনলাইন যুগত অহা নাই, অনলাইনত হোৱা নাই। অনলাইনত হোৱাৰ কামটোৰ দায়িত্ব হ'ল
অফিচৰ, এই দোকানীজনৰ নহয়। কিয়নো দোকানীজনে অলৰেডি লাইচেঞ্চখন পাই গৈছে। এতিয়া তেওঁক কি বুলি ভাবি দিছে যে তুমি অনলাইনত যদি তোমাৰ নাম নাই তেতিয়াহ'লে তোমাৰ ই পোষ্ট মেচিনটো আমাক চমজাই দিব লাগিব। এইটো কিন্তু অতি দুখৰ বিষয়, আৰু এইটো তেনেকৈ যিজন অফিচাৰে কৈছে ক'বলগীয়া নহয়। প্ৰকৃততে এই যিগৰাকী মহিলাই কৈছে সেই মহিলাগৰাকীয়ে তেখেতৰ ওপৰত এটা FIR দি কেছ কৰিব পাৰে। আৰু এগৰাকী আছে, সেইগৰাকীৰ নাম হ'ল একে কণ্ডিশ্যন, জ্যোতিৰাণী দাস। এইগৰাকীকো মহিলাকো এইখন লাইচেঞ্চগৰাকীকো কৈছে যে আপোনাৰ যদি অনলাইনত নামটো নাহে তেতিয়াহ'লে আপুনি ই পোষ্ট মেচিন ঘূৰাই দিব লাগিব আৰু দোকান টেক কৰি দিয়া হ'ব। এইটো কোনো সংবিধানত নাই। আৰু এই দোকানখন অনলাইনত কৰি অনাৰ দায়িত্বটো কিন্তু মই আপোনালোকক জনাইছোঁ অফিচৰ দায়িত্ব। আৰু ইয়াত এনেকুৱা পৰ্যন্ত হৈছে, মোৰ তাত ৰেকৰ্ডিঙো আছে। আৰু এতিয়া আজি মিটিঙতো এজনে কৈছে 1 লাখ টকা পৰ্যন্ত দিছে। আজি 2 বছৰে তেওঁৰ নামৰ লাইচেঞ্চখন, বাপেকৰ নামৰ পৰা লাইচেঞ্চখন অনলাইনত তেওঁলোকে পইচা লৈ কামটো কৰি দিয়া নাই। 1,70,000 টকালৈকে দিয়া তথ্য মোৰ হাতত বৰ্তমান আছে এই অফিচত। সমবায় সমিতিৰ পৰা আপোনালোকে সুলভ মূল্যৰ দোকানত কি পায় বৰ্তমানে? বৰ্তমান আমি অকল চাউল আৰু আটা পাওঁ, কিন্তু কৰিমগঞ্জত জানিব পাৰিছোঁ কিছু জিলাত কিছু আটা পায় আৰু কিছু আটা নাপায়, নিদিয়ে। এতিয়া বৰ্তমান আমাৰ হাতত NFSৰ চাউলটো আছে আৰু আটাটোহে আছে। আটাটো NFSৰ নহয়। আজিৰ সভাৰ যোগেদি আপুনি চৰকাৰক কি ক'ব বিচাৰে? চৰকাৰক মই এইটোৱে জনাব বিচাৰোঁ, মই অসমৰ মাননীয় দক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰোঁ যে অসমৰ যিটো মধ্যভোগী আছে এই মধ্যভোগীটো বন্ধ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।